ৰাইজ জুবিনক বচাওক, বচাওক, জুবিনক বচাওক। আমাৰ মাজৰ পৰা অতি সোনকালে খুব কম দিনৰ ভিতৰত হয়তো আঁতৰি যাব পাৰে এজন ডাঙৰ শিল্পী জুবিন গাৰ্গ। আপোনালোকে প্লিজ বচাওক তাক, মই অনুৰোধ কৰিছোঁ, প্লিজ বচাওক। নহ'লে আপোনালোকে এজন ডাঙৰ কণ্ঠশিল্পীক হেৰাব আপোনালোকে। এই ভিডিঅ'টো চাওক, এই ভিডিঅ'টো চাই লওক প্ৰথমতে আপোনালোকে। ভিডিঅ'টো দেখিলে আপোনালোকে কি অৱস্থা হৈ গ'ল জুবিন দাৰ। আমাৰ জুবিন দা, মৰমৰ জুবিন দা, যাৰ গান আমি সৰুৰে পৰাই জন্মৰ পৰাই শুনি শুনি আজি ইমান ডাঙৰ হ'লোঁ। তেখেতক আমি হেৰুৱাব নোখোজোঁ। আপোনালোকে বচাওক। তেওঁ মদ খাই খাই আজি তেওঁৰ এনেকুৱা অৱস্থা হৈ গৈছেগৈ, তেওঁ গীত গাব নোৱাৰা হৈ গৈছেগৈ। চিন্তা কৰক আপোনালোকে। আপোনালোকে নবচালে আৰু তেখেতক বচোৱা কোনো নাই। মই জুবিন গাৰ্গৰ পত্নী গৰিমা বাইদেউ অনুৰোধ কৰিছোঁ, বাইদেউ আপুনি জুবিন দাক মদটো এৰাবলৈ চেষ্টা কৰক, প্লিজ প্লিজ, মই অনুৰোধ কৰিছোঁ, মদটো এৰাবলৈ চেষ্টা কৰক। নহ'লে আমাৰ পৰা জুবিন দা একেবাৰে আঁতৰি যোৱাৰ সম্ভাৱনা আছেও। অতি সোনকালে আপুনি তেখেতক মদটো এৰাবলৈ চেষ্টা কৰক। এতিয়াও সময় আছে, এতিয়াও বহুখিনি সময় আছে। তেখেতে মদ এৰিব পাৰিব। তেখেতে যদি মদটো এৰে নহয়, সকলো ঠিক হৈ যাব। সঁচাকৈ কৈছোঁ মই, মদে মানুহক বহুত বহুত বেয়ালৈ ঠেলি নিয়ে। এইটো মানুহৰ দেহাহে, এইটো শিলৰ নহয়তো। ঘঁহোতে শিলো হৈ যায়। আৰু এনেকুৱা এটা বেয়া বস্তু যদি তেওঁ সদায় গ্ৰহণ কৰি থাকে, এই দেহাটো কি হ'ব? তেওঁ যিহেতু আমাৰ অসমৰ এজন সম্পদ ন, অসমৰ এটা ডাঙৰ সম্পদ জুবিন গাৰ্গ। তেখেত গুচি গ'লে আমাৰ আৰু দ্বিতীয়জন তেনেকুৱা জুবিন গাৰ্গ নোলাব, কেতিয়াও নোলাব। গতিকে গৰিমা বাইদেউ, আপোনাক মই সকলোতকৈ প্ৰথম হাতযোৰ কৰিম যে তেখেতক, জুবিন দাক আমাৰ পৰা আঁতৰাই নপঠাব। তেখেতক মদটো এৰিবলৈ কওক। আৰু ৰাইজ, আপোনালোককো মই হাতযোৰ কৰিছোঁ, তেখেতক অনুৰোধ কৰক যে মদটো এৰক আপুনি। বন্ধুসকল, ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে এই ভিডিঅ'টো জুবিন দাই পায় আৰু তেখেতে যাতে মদটো এৰে। তো বন্ধুসকল, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ইমানেই। মোৰ ভিডিঅ'টোলৈ যদি নতুনকৈ আছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি বেয়া নাপায় ছাবস্ক্ৰাইবটো কৰি থৈ যাব। ধন্যবাদ। জয় আই অসম।